আপুনি চাওক এইপিনে মছজিদ আছে, ইপিনে শিৱদৌল আছে, দেৱীদৌল আছে, বিষ্ণুদৌল আছে, তাৰ অলপ দেৰি আগত গ'লে আপুনি বৌদ্ধিষ্ট বাবুচাং পাব, তাৰপিছত আপোনাৰ চাৰ্চ বেপ্টিষ্ট চাৰ্চটো আছে। আমাৰ ইমানেই এটা সমন্বয় চলি আছে। দেৱীদৌল কমিটিয়ে যিটো আপোনাৰ মুছলমান আৰু হিন্দুৰ মাজৰ যিটো পৰম্পৰা আৰু যিটো সম্প্ৰীতিৰ যিটো নিদৰ্শন দাঙি ধৰিছে, অসমতে নহয় আপুনি গোটেই ভাৰতবৰ্ষত চালেও তেনেকুৱা এটা আপুনি উদাহৰণ নাপায়। ধৰ্মৰ যদি বেছিক কথাটো হয়, মোৰ নিজৰ দৃষ্টিভংগী সত্যই ধৰ্ম। পৃথিৱীত যেতিয়া জন্ম হৈছে দুটা শ্ৰেণীয়ে জন্ম হৈছে, লিংগভেদে জন্ম হৈছে, তাৰ বাহিৰেতো বেলেগ পাৰ্থক্য নাই। এইখিনি আমি ইয়াত আহি লৈছোঁ। ঠিক তেনেদৰে আমিও সেই বস্তুটো আমাৰ নতুন প্ৰজন্মক আমি শিকাই আছো আৰু সিহঁতেও বহুতখিনি সেইটোক গম পাইছে যে সেই দৌলৰ লগত এটা আমাৰ ইতিহাস জড়িত হৈ আছে বা আমাৰ দৌলৰ লগত এটা সম্বন্ধ আছে। নমস্কাৰ, পৰাশৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম। আজিৰ খণ্ডটি অলপ ব্যতিক্ৰম এই কাৰণেই কাৰণ আজি আমি পৰাশৰ মঞ্চত প্ৰথমবাৰৰ বাবে কথা পাতিবলৈ আগবাঢ়িছো অসমত শক্তি পূজাৰ ইতিহাসৰ কথা। লগতে আজি আমি কথা পাতিম ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলৰ কিছু পৰম্পৰাৰ কথা। এই পৰম্পৰানো কেতিয়াৰ পৰা আৰম্ভ হৈছে, এই পৰম্পৰাইনো আচলতে কেনেকৈ শিৱসাগৰত হিন্দু মুছলমানৰ সম্প্ৰীতি বাৰ্তা বহন কৰি আহিছে, লগতে অসমত দুৰ্গা পূজাৰ কেতিয়াৰ পৰানো আৰম্ভ হৈছিল, এই সমূহ কথা বতৰা পাতিবৰ বাবে আজি মই পৰাশৰ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী অন্যতম বুৰঞ্জীবিদ প্ৰবীণ শৰ্মা ডাঙৰীয়া, লগতে দৌলা পৰিয়াল, শিৱসাগৰৰ এক বিখ্যাত পৰিয়াল দৌলা পৰিয়ালৰ এগৰাকী সদস্য চফকত দৌলাক। গতিকে আশা কৰিছো আপোনালোকে আজি এই খণ্ডটি শেষলৈকে স্কিপ নকৰাকৈ চাব। সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন অনুষ্ঠান প্ৰয়াসলৈ আৰু আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। যিহেতু আহিন মাহ সোমাইছে, ধূপ ধূনা ঢাক ঢোলেৰে এটা উন্মাদ হোৱাৰ বতৰ, গতিকে ভাবিছোঁ আজি সম্পূৰ্ণ অনুষ্ঠানটো আমাৰ হওক দুৰ্গা পূজা বিশেষ। গতিকে কথা পাতিম, বহুত কথা পাতিম, শক্তি পূজাৰ কথা পাতিম, দেৱীদৌলৰ দুৰ্গোৎসৱৰ কথাও পাতিম। তাৰ আগতে পোনপ্ৰথমে মই ছাৰৰ ওচৰলৈ বিচাৰিছোঁ যাবলৈ যে অসমত যি শক্তি পূজা, অসমত শক্তি পূজাৰ ইতিহাসটো অকণমান আমাক জনাওকচোন। জয়জতে মই আপোনাৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। এটা অতি সুন্দৰ প্ৰগ্ৰেম লৈ এই অনুষ্ঠানটো আৰম্ভ কৰিছে। আহিন মাহ আহিছে, পূজা পূজা লাগিছে, ৰাতিপুৱা সময়ত এই বস্তু মানুহে অনুভূত হয়। গতিকে শক্তি পূজাৰ ইতিহাসটো লগত এজন বুৰঞ্জী শিক্ষক হিচাপে আমি পঢ়াবও লাগে। প্ৰকৃতপক্ষে ক'বলৈ গ'লে যে ইতিহাসত মাতৃ পূজাৰ লগতেই শক্তি পূজাৰ জড়িত থাকে। বিশ্বৰ যিমানবোৰ সভ্যতা আহিছে, এই সভ্যতাবিলাকত মাতৃতান্ত্ৰিক কথাটো বেছিকৈ আহিছে। আৰু যেতিয়া মাতৃ পূজাৰ পৰা মাতৃক যেতিয়া পূজা কৰা হয়, সেই পূজাৰ কেতিয়াবা শক্তি পূজালৈ ৰূপান্তৰিত হয়। ভাৰতবৰ্ষত হিন্দু সভ্যতা, ইজিপ্তৰ সভ্যতা, চীনা সভ্যতা, মায়া সভ্যতা, ইনকা সভ্যতা, এই সভ্যতাবিলাকত যদি চোৱা হয় মাতৃদেৱীক গুৰুত্ব দিয়া হৈছে। আৰু মাতৃদেৱীক যেতিয়া গুৰুত্ব দিয়া হয়, তেওঁক যেতিয়া আবাহন কৰা হয়, তেওঁক যেতিয়া পূজা কৰা হয়, তেতিয়া মাতৃৰূপে সংস্থিতা, কেতিয়াবা কোৱা হৈছে শক্তিৰূপে সংস্থিতা, সেই মাতৃয়ে শক্তিৰূপলৈ ৰূপান্তৰিত। এতিয়া অসমত যদি শক্তি পূজাৰ ইতিহাসটো আমি চাবলৈ যাওঁ, তেতিয়া আমি দেখিম যে কালিকা পুৰাণত ভগৱান বিষ্ণুৱে নৰকক আনি যেতিয়া প্ৰতিষ্ঠা কৰিছিলে প্ৰাগজ্যোতিষত, তাৰ পৰাই আমাৰ মাতৃ পূজাৰ আৰম্ভণিটো, কাৰণ কামাখ্যা দেৱীক পূজা কৰা উল্লেখ। কিন্তু অলপতে অষ্ট্ৰেলিয়াৰ আৰু পোলেণ্ডৰ দুজন বিজ্ঞানীয়ে এটা কথা প্ৰমাণ কৰিছে যে বহু বছৰ আগতেই, অৰ্থাৎ আজিৰ পৰা প্ৰায় 2500 বছৰ আগতেই অষ্টিক যিখিনি মানুহ আহিছিলে, সেই অষ্টিক মানুহসকলে মাতৃ পূজাটো গুৰুত্ব দিছিল। আৰু সেইকাৰণে আমি অসমত 3জন
বিশেষত শক্তি পূজাৰ প্ৰতীক মাতৃ বুলি যাক আমি কওঁ, মাতৃ পূজা বুলি কওঁ, এক হ'ল কামাখ্যা, এক হ'ল ৰামাখ্যা, যিটো আমাৰ ৰামখা বুলি কৈ দিওঁ, আৰু ইভাগে কেঁচাই খাতি। এই তিনিগৰাকী গোসানীকে কি কৰা হৈছে? পূজা কৰা হৈছে। এতিয়া তেওঁলোকৰ যি পূজাৰ অৱস্থান, পূজাৰ যিটো নিয়ম, তাত যিখিনি গ্ৰেনাইট শিলৰে দ্বাৰা তেওঁলোকক আবৃত কৰি থোৱা হৈছে, সেইখিনি প্ৰমাণ কৰিছে যে সেইখিনি অষ্ট্ৰিক গোষ্ঠীৰ পৰা অহা। পৰৱৰ্তী কালত আমাৰ শক্তি পূজাৰ লগত তেওঁলোকৰ এটা সমিলমিল হৈ গৈছে। গতিকে অসমত যদি শক্তি পূজাৰ ইতিহাসটো আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কামৰূপক কোৱা হৈছে অন্যতা বিৰলা দেৱী কামৰূপ গৃহে গৃহে। গতিকে কামৰূপত দেৱী পূজাটো চলি আছে। সেইকাৰণে দেৱীক শক্তিৰ অধিকাৰী বুলি কোৱা হৈছে, মহিলাক শক্তিৰ অধিকাৰী বুলি কোৱা হৈছে, যিটো পৰৱৰ্তী কালত আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা, তেওঁলোকৰ প্ৰতিমাৰ দ্বাৰা আমি বিভিন্ন স্থানত দিব। সেইকাৰণে আপুনি অসমৰ বিভিন্ন জেগাবিলাকত আপুনি দেখিব যে শক্তি পূজাটোত বিভিন্ন স্থান গঢ় লৈ উঠিছে। আপুনি কেঁচাইখাতি মন্দিৰ চাওক, এইপিনে ৰামখা পীঠ চাওক, এইপিনে কামাখ্যা বুলি চাওক বা কামাখ্যা বুলি চাওক, বা আমাৰ যিসকল জনগোষ্ঠীবিলাকৰ যিসকল দেৱতা উপাস্য দেৱী, সেই দেৱীবিলাক হ'ল শক্তিৰে এটা প্ৰতীক। শক্তিৰ প্ৰতীক এই আহিন মাহত কিয় কোৱা হয়? যে শক্তিৰ কথাটোৰ লগত শস্য উৎপাদন থাকে। সেইকাৰণে দুৰ্গাক কেতিয়াবা চাকম্বৰী বুলিও কোৱা হৈছে, কেতিয়াবা অন্নপূৰ্ণা বুলিও কোৱা হৈছে। আমাৰ গাত যেতিয়া ৰোগ ব্যাধি হয়, আমি শীতলা দেৱীক পূজা কৰোঁ। মাতৃ পূজাৰ বিভিন্ন ৰূপ, আৰু সেইকাৰণে আমি প্ৰাৰ্থনাই কৰোঁ বা দেৱী অৱগাহনো কৰোঁ। আমি শক্তিৰূপে সংস্থিতা, শক্তি হিচাপে আমাক দিয়ে। সেইকাৰণে পৃথিৱীৰ আটাইতকৈ শক্তি বা প্ৰাণদায়ী বস্তুটোৱে হ'ল বা সম্পদেই হ'ল বা যি বুলিয়ে কওঁ, সেয়াই হ'ল মাতৃ। গতিকে মাতৃ বুলি কোৱাৰ কাৰণে পশুমতীকো পূজা কৰা হয়, নিজৰ মাককো পূজা কৰা হয়, সমগ্ৰ জননীক পূজা কৰাটো। আৰু সেইকাৰণে শক্তি পূজাটো সমগ্ৰ বিশ্বতে আছে। আনকি ইজিপ্তত ইন্নান্না বুলি এগৰাকী দেৱীক পূজা কৰা হৈছে, তেওঁ শক্তি। জাপানতো এজনী দেৱীক পূজা কৰা হৈছে। চীনাবিলাকেও এজনী দেৱীক পূজা কৰিছে। এইটো চীনা সভ্যতাৰ আৰম্ভণিত পোৱা গৈছে। গতিকে যিমান সভ্যতা আছে, মায়া, ইনকা, যিমানবোৰ সভ্যতা আছে, এই সভ্যতাবিলাকত শক্তি পূজাটোৰ প্ৰচলন আছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ পৰিছে, আৰু এতিয়াও ইয়াৰ প্ৰভাৱটো পৰি অসমতো আছে। কিন্তু যদি শক্তি পূজাৰ ইতিহাসটো বিচাৰি চোৱা যায়, তেতিয়াহ'লে আমি দেখিবলৈ পাম নৰকাসুৰক ভগৱান বিষ্ণুৱে ইয়াত প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰাই শক্তি পূজাৰ প্ৰচলনটো আৰম্ভ হয়। আৰু তাক বিভিন্ন সময়ত বিভিন্ন ৰজাই বিভিন্ন পৰিৱেশত বিভিন্ন শাসনত ৰাজত্ব কৰোঁতে তেওঁলোকৰ দ্বাৰা নিৰ্ধাৰিত শিলালিপি, তাম্ৰশাসন, তেওঁলোকৰ দ্বাৰা বিভিন্ন ধৰণৰ মঠ মন্দিৰ, এইবিলাকত এই কথাটো প্ৰতিফলিত হৈ আৰু পৰিৱৰ্তনৰ ৰূপত আজি এনেধৰণে। ইমান সুন্দৰকৈ ছাৰে বুজাই দিছে, যথেষ্ট ভাল লাগিলে। বহুত কথা মই নিজেও গম পালোঁ। যিহেতু শক্তি পূজাৰ কথা পাতিছোঁ, দেৱী দুৰ্গাৰ কথা পাতিছোঁ, তেতিয়াহ'লে আমাৰ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ যি দেৱীদৌল, সেই দেৱীদৌলৰ দুৰ্গা পূজাৰ কথা আমি ক'ব লাগিব। আৰু সেই দেৱীদৌলৰ দুৰ্গা পূজাৰ কথা কওঁতে আমাৰ মনলৈ আহে শিৱসাগৰৰ এটা বিখ্যাত পৰিয়াল, দৌলা পৰিয়াল, যিটোৰ সম্বন্ধে মই আজি আপোনাৰ সৈতে কথা পাতিম। দৌলা পৰিয়াল শিৱসাগৰৰ এটা বিখ্যাত পৰিয়াল। আহোম যুগৰ পৰাই বা আমি ৰজাদিনীয়া কালৰ পৰাই দৌলা পৰিয়ালে এটা বিশেষ অংশগ্ৰহণ কৰি আহিছে বা এক ইতিহাস বহন কৰি আহিছে। এই যে দৌলা পৰিয়াল, সেই দৌলা পৰিয়ালৰ লগত দুৰ্গা পূজাৰ কি সম্পৰ্ক বা দৌলা পৰিয়ালটোৰ ইতিহাসটোনো কি, সেই সম্বন্ধে অকণমান আপোনাৰ পৰা জানি লওঁ। নমস্কাৰ, আপুনি প্ৰয়াগ চেনেলটোলৈ দৌলা পৰিয়ালৰ সদস্য হিচাপে মোক আমন্ত্ৰণ কৰি আহিছে, তাৰ বাবে ধন্যবাদ থাকিল। আৰু বিশেষকৈ ছাৰৰ নিচিনা এজন অভিজ্ঞ ব্যক্তিৰ লগত আপুনি একেখন মঞ্চলৈ মোক আমন্ত্ৰণ কৰিলে, তাৰ বাবেও বিশেষ ধন্যবাদ থাকিল। আপুনি যিটো কৈছে, আমাৰ দৌলা পৰিয়ালটো এটা পুৰণা পৰিয়াল আৰু ৰজাদিনীয়া পৰিয়াল হয়, ঠিকেই কৈছে আপুনি। একচুৱেলি আহোম স্বৰ্গদেউসকলে দেৱালয়বিলাকৰ এটা বাদ্যযন্ত্ৰ সেই সময়ত বজাইছিল, যাক নেগেৰা বুলি কোৱা হৈছিল। তো নেগেৰা বজাবৰ কাৰণে কিছুমান মুছলমান পাইকক আপোনাৰ নিযুক্তি দিয়া হৈছিল। আৰু সেই নেগেৰা বজাত খুব এক্সপাৰ্ট আছিলে এজন ব্যক্তিৰ নাম মনলৈ আহে, তেখেত হৈছে কেকনগুৰিয়া। কেকনগুৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ ককাৰ ককাক আপোনাৰ মুন্সী ৰহপুৰ মৌজাদাৰৰ দুজন পুত্ৰ, এজন পুত্ৰ আছিল আপোনাৰ কেৰামত, তেখেতে বিবাহিতা যদিও তেখেতৰ সন্তান নাছিলে কোনো, আৰু আনজন হৈছিল জাহান।
তেখেতৰ 4জন পুত্ৰ 4গৰাকী ছোৱালী। ঠিক তেনেধৰণে তেওঁলোকৰ পৰা সেই আপোনাৰ মোৰ ককাৰ পৰা মোৰ দেউতাসকলে সেই আপোনাৰ যিটো দেৱী দলৰ পৰা আমাক প্ৰসাদ বা শৰাই আগবঢ়াইছিল, সেইবিলাক আমি দেউতাসকলে গ্ৰহণ কৰিছিল, মোৰ ককায়ে গ্ৰহণ কৰিছিল, তাৰপাছত মোৰ দেউতাসকলে। আৰু এই আজি কিছু 2-3 বছৰ আগৰ পৰা আমাৰ নতুন প্ৰজন্মই সেই শৰাই গ্ৰহণ কৰি আহিছোঁ। তো থুলমূলকৈ আমাৰ সেই সম্পৰ্কে এইখিনি আছে। আৰু এটা শুনিবলৈ পোৱা যে মানে যিটো প্ৰসাদ হয়, বিতৰণৰ হয়, কথা কৈছে, মহাষ্টমীৰ এটা ভাগ, বলিৰ এটা ভাগ বলিৰ এটা ভাগ দিয়ে আমাক। আগতে আমি শুনামতে বলি পাঠা যেতিয়া বলি দিছিলে, তেখেতৰ মানে পাঠাৰ মানে মূৰটো আমাৰ ঘৰলৈ প্ৰসাদ হিচাপে দিছিলে। পাছলে এইটো আপোনাৰ এটা সম্পূৰ্ণ ছাগলী আমাক মানে তেওঁলোকে পূজা ভাগ আগবঢ়াইছিলে। আৰু আমিও মোৰ ভাই ভনী ককাই ভাই গোটেইখিনি গৈ আমিও সপ্তমী দিনাখন আমি শৰাই আগবঢ়াওঁ আৰু আমাৰ ভগৱানৰ আগত আমি সেৱা কৰোঁ। তাৰ পাছদিনাখন আমাৰ অষ্টমী দিনাখন আমাক তেওঁলোকে খুব সুন্দৰভাৱে আমন্ত্ৰণ কৰি নিয়ে আৰু আমি খুব এটা সুন্দৰ পৰিৱেশত আমি সেই পূজা ভাগ দিয়াৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী হয়। সঁচাকৈ এই যে দোলা পৰিয়ালৰ লগত দেৱী দৌলৰ যিটো সম্পৰ্ক, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এটা বাৰ্তা বহন কৰিছে, নহয়নে? হয়, ঠিক। দেৱী দৌলৰ দুৰ্গা পূজাৰ কথা যেতিয়া আহিছে, আকৌ মই ছাৰৰ ওচৰলৈ আহিছোঁ যে ঐতিহাসিক দেৱী দৌলৰ যি দুৰ্গা পূজা, তাৰ ইতিহাসটো অকণমান জনাব নেকি? চাওক, আমাৰ 1228 পৰা 1826 চনলৈকে এইটো আহোম যুগ বুলি কোৱা হয়। আহোম যুগতে সঁচা অৰ্থত ক'বলৈ গ'লে আহোমসকলৰ যি উদাৰ ধৰ্মনীতি, তেওঁলোকৰ থলুৱা মানুহৰ যিবিলাক বিশ্বাস, তেওঁলোকৰ প্ৰতি থকা শ্ৰদ্ধা, এইবিলাক তেওঁলোকৰ বিশ্বাসৰ দ্বাৰা প্ৰতীয়মান কৰিব বিচাৰিছিল। আহোমসকলে যদিও নিজস্ব এটা ধৰ্ম লৈ আহিছিলে, পৰিৱৰ্তিত পৰিস্থিতিত তেওঁলোকে হিন্দু ধৰ্মৰ বিভিন্ন মাৰ্গদৰ্শনত আবদ্ধ হৈছিল। আৰু তাৰে এটা আছিল শক্তি পূজা। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়গৰাকী পত্নীৰ দিনত যেতিয়া এই 3টা দৌল বনোৱা হ'ল, ভাৰত বিখ্যাত 3টা দৌল বনোৱা হ'ল। আমাৰ দেৱী দৌলটো আপুনি দেখিছে, এইটো নীলাচলীয় পদ্ধতি। দৌলবিলাকৰ ভাগ থাকে, এটা নীলাচলীয় পদ্ধতি। কামাখ্যাৰ নীলাচল পাহাৰৰ যিটো কামাখ্যা মন্দিৰ, সেই মন্দিৰটোৰ এই আকৃতিটো ইয়াত দেখা পোৱা যায়। আমি হয়তো শিৱসাগৰ মানুহ হিচাপে মন নকৰোঁ, আমি আৰ্কিঅলজিৰ লগত বা আৰ্কিটেকচাৰৰ লগত মানে অধ্যয়ন কৰাৰ কাৰণে কথাটো কৈছোঁ। এইটো এটা অতি সুন্দৰ দৌল, আৰু এই দৌলতেই প্ৰতিমা ৰাখি, প্ৰতিমা দি ৰজাই নিজে পূজা কৰিছিল। মানে ৰজাৰ পূজাত উপস্থিত হয়। সেই সময়ত বিভিন্ন ধৰ্মাৱলম্বীৰ লোকৰ যিখিনি আছে, সেইলোকক সমবেত হয়। তাত তেওঁলোকে বলি প্ৰদান কৰে আৰু সেই বলিৰ ভাগ চাবলৈ মানুহ আহে। কিন্তু তেতিয়া হয়তো আজিৰ দিনৰ গতে বৰ আড়ম্বৰপূৰ্ণ নাছিল, কিন্তু সাত্বিকতাটো আছিল। আৰু সেইকাৰণে বিভিন্ন পৰিয়াল তেওঁলোকে নিযুক্তি কৰি থৈছিল। এতিয়া যিটো তেখেতক কৈছে অতি সুন্দৰ কথা। আৰু এটা ভাগ গৈছিলে আপোনাৰ বৰপাত্ৰ গোহাঁই ঘৰলৈ গৈছিলে। আপুনি আহোম ৰজাৰ আদৰ্শবিলাক চালে আপুনি আচৰিত খাব যে দেৰগাঁও মন্দিৰৰ পৰা ফুল আৰু পানী লৈ আহিব লাগে। ফুল আৰু পানী লৈ আহি তেওঁলোকে ইয়াত শিৱদৌলৰ মন্দিৰৰ প্ৰসাদো গৈ হেৰিয়াত পাবগৈ লাগিব, বৰপাত্ৰ গোহাঁই বাৰী পাবগৈ লাগিব। বৰপাত্ৰ গোহাঁই তাত থাকে, কেন্দুগুৰিৰ ওচৰত থাকে। আৰু এবাৰ তেনেকৈ আহোঁতে ফুল আৰু পানী জাজিৰ ওচৰতে ছিগি পৰিছিলে, হে ফুল পানী ছিগা। মানে ইতিহাসটো ধৰ্মীয় ইতিহাস হ'লেও আহোম স্বৰ্গদেউসকলৰ উদাৰ নীতিৰ ফলত ই এটা মানুহৰ মাজত বান্ধোনৰ এটা সৃষ্টি কৰি লৈছিলে। ৰজাই কোনো মানুহক কোনো কাৰণতে ধৰ্মীয়ভাৱে একো ধৰণৰ আপত্তি কৰা নাছিলে। যি ধৰ্ম পায় সেই ধৰ্মকে তেওঁ পালন কৰিবলৈ নিৰ্দেশ দি থৈছিলে। যি যেনেকৈ পায় তেনেকৈ পালন কৰিব। সেইকাৰণে দেখিব যে শৈৱ ধৰ্মৰ লগত দেৱী এটা জড়িত হৈ আছে, দেৱী। তাৰ এইফালে আকৌ বৈষ্ণৱবিলাক আছে। একেটা সময়তে সেই পৰিৱেশটোত সেই তেনেকুৱা ধৰণৰ এটা ৰাখি থৈ গৈছে আৰু সাঙুৰ খাই আছে, যাতে মানুহে কোনো ধৰ্মীয় মাৰ্গ লৈ মানুহে বিভ্ৰান্তি নহয়। আপুনি যেতিয়া তালৈ যাব দেখিব শিৱদৌলত সেৱাটো কৰি আমি দেৱী দৌললৈ যাওঁ, তাৰপিছত আমি বিষ্ণু দৌললৈ যাওঁ। হিন্দু ধৰ্মৰে 3টা উপাসনা পদ্ধতিৰ মাজত আমি জড়িত হৈ থাকোঁ আৰু প্ৰত্যেকৰ পৰা কিবা এটা বিচাৰোঁ। এতিয়া মই দৌল কমিটিকো খুব ধন্যবাদ জনাওঁ যে খুব সুন্দৰভাৱে মানে কি কৰিছে, এইটো আয়োজন কৰিছে, পৰিচালিত কৰিছে, নিয়ম নীতিৰ মাজেৰে কৰিছে আৰু আধ্যাত্মিকতাটো বজাই ৰাখিছে। আৰু বৰ্তমান চৰকাৰেও এই কথাটো খুব গুৰুত্ব দিছে যে মানুহে যেনে ধৰ্ম পালন কৰে তেনে ধৰ্মত গুৰুত্ব দিব লাগে।
আৰু এই দেৱী দৌলৰ যিটো পূজাভাগ এই আমি দেখিছোঁ আমাৰ সকলো চৰকাৰী বিষয়া সেই সময়ত যিখিনি জড়িত হৈ থাকে তেওঁলোকে যিখিনি চোৱা চিতা কৰিবলগীয়া হয় দৌল কমিটিত যিখিনি নিৰ্দেশনা দিয়ে এইখিনি সম্পূৰ্ণৰূপে আনকি কৰোণাৰ সময়তো তেওঁলোকে দুৰ্গা পূজাভাগ আয়োজন কৰিছিল। আৰু এটা আমি যদি কওঁ পৰ্যটকৰ এটা আকৰ্ষণৰ কেন্দ্ৰ ডেফিনেটলি বৰ ডাঙৰ কথা এটা কৈছে, পৰ্যটনৰ এটা ডাঙৰ কথা। মানে মইতো ইয়াত কওঁৱেই যে জেৰুজালেমৰ নিচিনা কথা বুলি ভাবোঁ। আপুনি চাওক এইপিনে মছজিদ আছে, ইপিনে শিৱদৌল আছে, দেৱী দৌল আছে, বিষ্ণুদৌল আছে, তাৰ অলপ দেৰি আগত গ'লে আপুনি বৌদ্ধিষ্ট বাপুচাং পাব, তাৰপিছত আপোনাৰ চাৰ্চ বেপ্টিষ্ট চাৰ্চটো আছে। আমাৰ ইমানেই এটা সমন্বয় চলি আছে যে আজানো বজে আৰু আজানো হয় আৰু সিফালে বুদ্ধিষ্টৰ প্ৰাৰ্থনা আৰম্ভ হয়, চাৰ্চতো তেনেকুৱা বেল বাজে আৰু গোটেইখিনিৰ মাজত এটা আমি নিজৰ সাত্বিক পৰীক্ষাত থাকোঁ। আৰু দেৱী দৌলৰ পূজা ভাগৰ প্ৰতি আমাৰ সদায় এটা কি আছে আকৰ্ষণ আছে, দুৰ্বলতা আছে, আকৰ্ষণ আছে, মহামায়া বুলি আমি কওঁ। আৰু তেতিয়াৰ দিনতে আপুনি ভাবি চাওক সমন্বয়ৰ এটা প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰি যাব পৰা আহোম স্বৰ্গদেউসকলৰ কথা যেতিয়া সোঁৱৰোঁ তেতিয়া সঁচাকৈ শ্ৰদ্ধাত মানে কি হয় মোৰ এতিয়াই মোৰ মানে অকণমান গুজবাম উঠি গৈছে মানে কথাকেইটা পাতি থাকোঁতে সঁচাকৈ। এই যে পাতিছোঁ দেৱী দৌলৰ লগত আপোনালোকৰ এটা সম্পৰ্ক আছিলে ককা দেউতাহঁতৰ দিনৰ পৰাই, তেতিয়া সেই সময়ত এতিয়া আমি যিখিনি কথা পাতি আছোঁ সেই সময়ত তেনে এটা পৰিৱেশ আছিলে নে বা কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি? নাই, মই যিমানখিনি জানো তেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিলে। মোৰ যিহেতু মোৰ ককাকটো পোৱা নাছিলোঁ বাৰু, মোৰ দেউতাহঁতৰ লগত আমি গৈছিলোঁ। তাৰপাছত আমাৰ স্বৰ্গীয় মুনিউদ্দৌলা তেখেতে বহুত দিন আমাৰ এই কাম মানে পূজাভাগ গ্ৰহণ কৰিছিলে আৰু আমাক লৈ গৈছিলে। আৰু তেখেতৰ মুখত কেতিয়াও আমি এইটো কথা শুনা নাছিলোঁ, বৰঞ্চ এইটো কথাই শুনিছিলোঁ যে মোৰ বখতদৌলা আৰু চাইফুদ্দৌলা এই দুজন মানে দৌল কমিটিৰ মানে মেম্বাৰ আছিলে বুলি শুনিছিলোঁ। গতিকে তেনেকুৱা এটা কোনো কথা আমি শুনা নাছিলোঁ আৰু আজিলৈকে তেনেকুৱা এটা সন্মুখীন হোৱা নাই। ডেফিনেটলি এটা সম্প্ৰীতিৰ বাৰ্তা আগতেও কৈছোঁ, ছাৰো কৈছে, আমি আৰম্ভণিতেও কৈছোঁ, এই যে পূজাৰ লগত সম্পৰ্ক নথকা এটা পৰিয়ালক পূজাৰ প্ৰসাদ বিতৰণ নহয়নে, এইটোৱে মানে যদি আপোনাক পোনচাতেই সোধোঁ দেৱী দৌলে দৌলা পৰিয়ালৰ বিশ্বাস আৰু পৰম্পৰাত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? দেৱী দৌল কমিটিয়ে যিটো আপোনাৰ মুছলমান আৰু হিন্দুৰ মাজৰ যিটো পৰম্পৰা আৰু যিটো সম্প্ৰীতিৰ যিটো নিদৰ্শন দাঙি ধৰিছে, অসমতে নহয় আপুনি গোটেই ভাৰতবৰ্ষত চালেও তেনেকুৱা এটা আপুনি উদাহৰণ নাপায়। গতিকে এই সুযোগতে আপোনাৰ চেনেলৰ মাধ্যমেদি মই দৌল কমিটি প্ৰত্যেকজন সদস্যলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যাতে তেওঁলোকে এই যিটো পৰম্পৰা আগবঢ়াই নিব আৰু তেওঁলোকে যিটো পদক্ষেপ লৈ আহিছে আৰু লৈ আছে সেইটো সঁচাকেই শলাগিবলগীয়া আৰু তেনেকুৱা নিদৰ্শন আমি সঁচাকেই কম পাম। অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ আৰু ছাৰলৈ মোৰ যিটো শেষৰটো প্ৰশ্ন যদি সোধোঁ, ধৰ্ম আমাক লাগেনে বা ধৰ্ম কি বুলি ভাবে আপুনি? চাওক, ধৰ্ম প্ৰথম কথাটো হ'ল ধৰ্ম আৰু উপাসনা পদ্ধতি, এই দুটাৰ মাজত আপুনি পাৰ্থক্যটো জানিব লাগে। আপোনাৰ উপনিষদত কৈছে ধৰ্ম ধাৰণ্য প্ৰজা, আপুনি যিটো ধাৰণ কৰে সিয়ে আপোনাৰ ধৰ্ম। আমাৰ উপাসনা পদ্ধতিত আমি আচলতে ধৰ্মটোক সাঙুৰি লওঁ। ছাত্ৰৰ ধৰ্ম কি? পঢ়া। কৰ্মীৰ ধৰ্ম কি? কৰ্ম কৰা। কৰ্মই ধৰ্ম বুলি কোৱা হৈছে। তাত উপাসনা পদ্ধতিৰ কথা কোৱাটো নাই। আমাৰ কথাটো হ'ল ধৰ্মৰ যদি বেছিক কথাটো হয়, মোৰ নিজৰ দৃষ্টিভংগী সত্যই ধৰ্ম। আপুনি অশোকৰ যিকেইটা সিংহৰ যে মূৰ্তিকেইটা থাকে তাৰ তলত কি লিখা আছে? সত্যমেৱে জয়তে, সত্যৰ সদায় জয়। আপুনি শিৱৰ সম্পৰ্কে কি বুলি কৈছে? সত্যম শিৱম সুন্দৰ, সত্যই শিৱ, শিৱই সুন্দৰ। সত্যতকৈ ধুনীয়া, সত্যতকৈ আকৰ্ষণীয়, সত্যতকৈ ডাঙৰ ধৰ্ম নাই। এইখিনি মাত্ৰ এটা মাৰ্গদৰ্শন আৰু এটা উপাসনাৰ পদ্ধতি। ধৰ্মটো হ'ল কি? মই ধৰ্ম বুলিলে এটাই বুজো, ধৰ্মৰ পৰা শিকিবলগীয়া কথা এটাই বুলি বুজো, সেইটো হ'ল মানৱতা। মাৰিতে চাহিনা আমাৰ সুন্দৰ ভুৱনে, মানৱৰ মাজে আমি বাচিবাৰ চাই, মানুহেই দিম মানুহে শিৱ, মানুহ বিনা নাই শিৱ। অৰ্থাৎ মানৱতাৰ ওপৰত কোনো প্ৰশ্ন নাই। সকলো ধৰ্মক কোৰাণ শ্বৰীফেই হওক, হিন্দুৰ বেদেই হওক, খ্ৰীষ্টিয়ানৰ বাইবেলেই হওক, সকলোৱে কৈছে যে এই বিশ্বৰ সৃষ্টিকৰ্তা পিতাৰ আমি সন্তান
আমি সকলোৱে পৰস্পৰক ভাল পাব লাগে আৰু পৰস্পৰক ভাল পাই সকলোকে বিপদ আপদৰ পৰা ৰক্ষা কৰি এক মানৱ সম্পদ পৃথিৱীত যেতিয়া জন্ম হৈছে দুটা শ্ৰেণীয়ে জন্ম হৈছে লিংগভেদে জন্ম হৈছে তাৰ বাহিৰেতো বেলেগ পাৰ্থক্য নাই এইখিনি আমি ইয়াত আহি লৈছোঁ সেইকাৰণে এক পিতা এক জগত বহুদৈৱ কুটুম্বকম যিটো বেদত কোৱা হৈছে আমি গোটেই মানৱ জাতিক এক লৈ মানৱতাৰ গুণগান গাব লাগে আৰু মই ভাবোঁ মানৱতাটোৱেই ধৰ্ম আৰু সেইকাৰণে মানৱতাৰ কাৰণে আমাক ধৰ্মটো লাগে মাত্ৰ উপাসনা পদ্ধতিক বুলি ধৰ্ম বেলেগ বেলেগ থাকে মোৰ দৃষ্টিত মই সেইটোৱে বুলি ভাবোঁ আকৌ আপোনাৰ ওচৰলৈ যাম যিহেতু আমি কথা পাতি আছোঁ দোলা পৰিয়ালৰ লগত দেৱী দৌলৰ যিটো সম্পৰ্ক আপোনালোকে দেখি আহিছে ককা দেউতাহঁতে সেই কৰ্ম পালন কৰি আহিছে বা শুনিও আহিছে যে প্ৰজন্মৰ পাছত যিটো প্ৰজন্ম এই দেৱী দৌলৰ লগত এটা সম্পৰ্ক স্থাপন কৰি আহিছে সেই সম্বন্ধে আপুনি ভৱিষ্যত প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে আমাৰ এই যিটো সম্বন্ধৰ কথা আপুনি কৈছে বা ধৰি লওক আমাৰ যিটো প্ৰজন্মৰ পাছত প্ৰজন্ম যেনেকৈ আমি আগবাঢ়ি আছোঁ তেনেকৈ আপুনি দেখিলে আমাৰ ককা দেউতাহঁতে এই পৰম্পৰা আগবঢ়াইছিলে তাৰপাছত আমাৰ দেউতাসকলে মোৰ খুৰাহঁতে মোৰ তাৰপাছত আজি 2-3 বছৰৰ আগৰ পৰা আমি দায়িত্ব গ্ৰহণ কৰিছোঁ বুলিয়ে কৈছোঁ আৰু ঠিক তেনেদৰে আমি যেতিয়া আমাৰ খুৰা মুনিৰুদ্দৌলা দেৱে আপোনাৰ পূজা ভাগলৈ গৈছিলে বা আমন্ত্ৰণ কৰিছিলে আমাক খুব লৈ যায় আমি নগ'লে খুব মানে বেয়া পায় তেওঁ সেইটো কাৰণে তেওঁলোকে আমাক সেইটো সম্বন্ধ দলৰ লগত এটা সম্বন্ধ গঢ় তুলিবলৈ সহায় কৰি দিছিল বা আমাক বুজাই দিছিল যে এই দলৰ লগত আমাৰ এটা সম্বন্ধ আছে ইতিহাস জড়িত হৈ আছে ঠিক তেনেকৈ তেওঁলোকৰ পৰা আমি অনুকৰণ কৰি এতিয়া আমি প্ৰত্যেক বছৰে আমাৰ ল'ৰা ছোৱালী মোৰ ভতিজা মোৰ ভাগিনবিলাক সকলো আমি যাওঁ মোৰ বাই ভনী সকলো আমি যাওঁ আমি গৈ পেলাই তেওঁলোকক আমি গোটেই বস্তুটো দেখুৱাওঁ বা আমি চিনাকি কৰি দিওঁ আৰু এতিয়া মোৰ ভতিজাসকল বা মোৰ ভাগিন বা মোৰ ল'ৰাটো সেইটো বুজি পোৱা হৈছে এতিয়া যে আমাৰ দলৰ লগত এটা যে সম্বন্ধ আছে কেতিয়াবা আমি সেইফালে দলটো দেখিলে কয় এইটো আমাৰ দল সেই বুলি কয় আমাৰ দল হয় এনেকৈ বুলি কয় তো মই ভাবোঁ আমি যেনেকৈ আমাৰ দেউতাহঁতৰ পৰা আমি এই বস্তুটো শিকিলোঁ যে আমাৰ এটা পৰম্পৰা আছে আমাৰ এটা হিন্দু মুছলমানৰ এটা সম্প্ৰীতিৰ এটা আমি ডাঙৰ এটা মানে বাৰ্তা আমি আগবঢ়াইছে বা ঠিক তেনেদৰে আমিও সেই বস্তুটো আমাৰ নতুন প্ৰজন্মক আমি শিকাই আছোঁ আৰু সিহঁতেও বহুতখিনি সেইটো গম পাইছে যে সেই দলৰ লগত এটা আমাৰ ইতিহাস জড়িত হৈ আছে বা আমাৰ দলৰ লগত এটা সম্বন্ধ আছে সিহঁতে এইটো অনুভৱ কৰে আৰু এটা কথা মনলৈ আহিছে যিহেতু আপুনি মই আমি সকলো শিৱসাগৰীয়া আৰু মোৰ অনুষ্ঠানো শিৱসাগৰে গতিকে শিৱসাগৰৰ আৰু এটা কথা কওঁ শিৱৰাত্ৰিৰ কথা যদি নকওঁ কিয় দুৰ্গা পূজাৰ কথা পাতিয়ে আহিছোঁ ধৰ্মীয় প্ৰতিটো অনুষ্ঠানতে কিন্তু আমাৰ ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ অংশগ্ৰহণ যথেষ্ট সক্ৰিয় থাকে সঁচাকৈ মোৰ কৈও ভাল লাগে আমাৰ শিৱসাগৰে অনৈক্যৰ মাজত ঐক্যৰ যিটো এক বাৰ্তা সেই বাৰ্তা সঁচাকৈ বহন কৰে নহয় জানো বাৰু সেই সম্পৰ্কে কি মন্তব্য আগবঢ়াব আমি আগতেও কৈ গৈছোঁ ধৰি লওক আমাৰ লগত এটা হেতুটো আছেই তাৰ ওপৰতে যদি আপুনি চাই আমাৰ প্ৰত্যেকটো ফেষ্টিভেলতে আপুনি শিৱৰাত্ৰিয়ে হওক বিহুতে হওক বা অন্য হিন্দু ধৰ্মৰ যিবিলাক পূজা পাতল হয় চবতে আপুনি দেখিব মুছলমানসকল আগবাঢ়ে মুছলমানসকলে আপোনাৰ শিৱৰাত্ৰিত আপোনাৰ দোকান দিয়ে বা ধৰি লওক আপোনাৰ নিজৰ কামৰ পৰা সোনকালে গৈ শিৱৰাত্ৰি চাবলৈ আহে ল'ৰা ছোৱালীয়ে আপোনাক পূজা চাবলৈ আপোনাক খুব জোৰ কৰে মাক দেউতাকত গতিকে আপুনি যদি চাই যে আমি এইটো বেলেগ এটা নাভাবোঁ আমাৰ ল'ৰা ছোৱালীৰ মনতো সেইটো নাই বা আমাক যিবোৰ ডাঙৰ আছিলে তেওঁলোকেও আমাক সেইবোৰ নিশিকালে গতিকে শিৱসাগৰত হিন্দু মুছলমানৰ যিটো সম্প্ৰীতিৰ নিদৰ্শন আছে হয়তো বেলেগত অলপ কম আছে মই ভাবোঁ সেইটো গতিকে আমি এইটো আৰু যাতে ভৱিষ্যতেও যাতে আমি এই বস্তুটো বজাই ৰাখিব পাৰোঁ বিশেষকৈ আমি শিৱসাগৰবাসীসকলে সেইটো আমি চেষ্টা কৰিব লাগিব প্ৰমাণ এয়াই যে যিটো আপোনাৰ দুৰ্গা পূজাৰ পৰা যিটো এটা সম্বন্ধ আপোনালোকলৈ আহিছে মই আকৌ ছাৰলৈ আহিছোঁ দুৰ্গা পূজাৰ কথা যিহেতু পাতিয়ে আহিছোঁ দুৰ্গা পূজা বিশেষ আজিৰ অনুষ্ঠান বৰ্তমান বাৰু দুৰ্গা পূজা ভাগ হাতীকতাতকৈ জাক জমকতাটো বেছি হৈছে বুলি অনুভৱ কৰবাত আপোনাৰ হয় নেকি চাওক আমাৰ কথাৰ মাজত এটা কথা অকণমান থাকি গৈছে আমি সেইকাৰণে আলোচনালৈ লৈ আহিছোঁ আপোনাৰ প্ৰশ্নটোৰ লগতে আচলতে আহোম যুগত যেতিয়া আমি দুৰ্গা পূজা আৰম্ভণিটো চাওঁ তেতিয়া আমি দেখিম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতেই আচলতে দুৰ্গা পূজা আহোম স্বৰ্গদেউসকলে ৰাজহুৱাভাৱে মানে
পালন কৰিছে মন্দিৰতো আছেই মন্দিৰৰ বহিলেও ৰাজহুৱাভাৱে পতাৰ এটা উদাহৰণ পোৱা যায় মৃন্ময় মূৰ্তিৰ কথাটো মৰঙীয়াল খনিকৰক তেতিয়াই কোচ ৰাজ্যলৈ পঠাই কেনেকৈ দুৰ্গাৰ মৃন্ময় মূৰ্তি বনাব পাৰি আহোম স্বৰ্গদেউসকলে শিকাই আনিছে ভাবি চাওক তেওঁলোকৰ নিজৰ ধৰ্মতকৈ হিন্দু ধৰ্মৰ এটা ফল্ডৰ কাৰণে তেওঁলোকে কাৰিকৰ নিযুক্তি কৰি আনি পেলাই মানে সেই মূৰ্তি বনাই তেতিয়াৰ দিনত ভাবিছে কিমান উদাৰ হ'ব পাৰে আপুনি ভাবি চাওক কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে যদি আমি চাওঁ উত্তৰণটো স্বাভাৱিকতে হয় কেতিয়াবা পৰিৱেশৰ লগত পাৰিপাৰ্শ্বিকতাৰ লগত মাটি পিছত উঠাই দিয়াৰ লগত মৃন্ময় মূৰ্তি প্ৰদূষণ হয় ৰং বিৰং হয় এনেকুৱা ধৰণৰ বিতৰ্ক থাকে কিবা থাকে কিন্তু পূজা বুলিলে শৰতৰ এটা পৰিৱেশ আহে আহিনৰ এটা পৰিৱেশ আহে ল'ৰা ছোৱালীও খেলিবলৈ মন যায় আমি পূজাত বেলুন বন্দুক এনেকুৱা ধৰণৰ বস্তুবিলাক লয় কিন্তু এতিয়া মানে কি হ'ল পূজাটোতকৈ যেন জাক জমকতাটো অকণমান বেছি হৈ আহিছে মই শিৱসাগৰখনক অলপ এক্সেপশ্যনেল বুলি এইটো কাৰণে কওঁ আমাৰ ইয়াত যেতিয়া পূজা হৈ থাকে আপুনি চাব আমাৰ এই এটা অঞ্চলত বৰ্ডিং ফিল্ডৰ পৰা আশে পাশে মাৰৈ পুথিৰ পৰা আদি কৰি ইত্যাদিবিলাকত যিবিলাক পূজা হৈ থাকে আমি কিন্তু এটা ডাঙৰ আহোম স্বৰ্গদেউসকলে তেতিয়া আমাৰ জয়সাগৰ পুখুৰী পাৰত কিন্তু দেৱী ঘৰ এটা দিছিলে তাত কিন্তু দেৱীৰ নামত চাকি এগছো জ্বলাব আমাৰ লাগিছিলে কিন্তু সেই দুৰ্গা পূজাৰ মুহূৰ্তত স্বৰ্গদেউসকলে আমাক বহুত দি থৈ গৈছে জেগাই জেগাই য'ত তেনেকে কি কৰিব পাৰি এই কথাখিনি দি থৈ গৈছে দেৱীৰ কাৰণে এটা কিন্তু ঘৰো দি থৈ গৈছে তাত চাকি এগছ জ্বলে নজ্বলে মই কিন্তু নাজানো যদি নাই জ্বলা কথাটো ভাল নহয় মানে আমাৰ অকণ দুখ লাগে চাকি এগছ সেই সময়ত সেই কথাটোৰ সময়ত জ্বলাব পাৰিব লাগে আমাৰ যিখন দেৱালয় আছে হৰগৌৰী দেৱালয়ৰ পৰা ইত্যাদি সেইবিলাকতো আচলতে পূজাটো সাত্বিকভাৱে কৰিছে আৰু হয়তো কৰিব লাগে এতিয়া আমি মানুহখিনি ইয়াতে থাকোঁ সেই অঞ্চলবিলাক কিন্তু কেতিয়াবা আমাৰ পৰা হেৰাই গৈছে গতিকে মই ভাবোঁ যে সাত্বিকতাটো ধৰ্মীয় নিয়ম নীতিটো পালন হ'ব আৰু উত্তৰণ হৈছে যেতিয়া অকণমানটো হ'ব সেইটো আৰু বাধা দিব নোৱাৰি কিন্তু তাৰ মাজত যেন এটা বেলেঞ্চ আহিব লাগে সামঞ্জস্য যেন অকণমান থাকিব লাগে সাত্বিকতাটো থাকিব লাগে নিয়ম নীতিটো থাকিব লাগে আৰু তেতিয়া হয়তো আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা কি হ'ব যে দুৰ্গা পূজা মানেই এই জাক জমকতাটো যে বুজি পাব ভিতৰৰ সাত্বিকতাটো পাহৰি যাব সেইটো যাতে নহয় তাত মই এইটো কথা কওঁ আজিকালি যেনেকৈ কিবা এটা অনুষ্ঠান সৰস্বতী পূজা গৈ যেনেকৈ কি হ'ল ৰূপৰ চৰ্চা হ'লগৈ সৰস্বতী বিদ্যাৰ পৰা আঁতৰি আহিলে সৰস্বতী যে ৰূপৰে দেৱী নে জ্ঞানৰ দেৱী এইটোৰ মাজতো নতুন প্ৰজন্মৰ অকণমান এটা দ্বিধাগ্ৰস্ত অহাগতে আহিছে তাৰমানে গতিকে মই ভাবোঁ সাত্বিকতাটো অকণমান দৰকাৰ ময়ো ভাবোঁ দেই আজিৰ প্ৰজন্মই আমাৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিকতাটো অকণমান তেওঁলোকে এই বস্তুৰ পৰা যেন আঁতৰি থাকে মোৰ ক'ৰবাত অনুভৱ হয় মানে আমাৰ যুৱ শৃংখলতাখিনি যেন আধ্যাত্মিকতাৰ মাজত আহি গ'লে একজেক্টলি সেই কথাটো মই প্ৰায় প্ৰতি এটা কথা কৈছোঁ আমাৰ পাঠ্যক্ৰমবিলাকতো এই আধ্যাত্মিকতাৰ শিক্ষাটো আহিব লাগে সাত্বিকতা তাৰমানে দুৰ্গতি নাশিনীৰ কাৰণে দুৰ্গা চাণ্ডোগ্য আপুনি চাব দেৱীক বিভিন্ন ৰূপে নাৰীৰ প্ৰতীক হিচাপে লোৱা হৈছে অন্নপূৰ্ণা হিচাপে লৈছে শাকম্ভৰী হিচাপে লৈছে নৱপত্ৰিকা মানে কি জানে দেৱী নৱপত্ৰিকা বুলি যে কোৱা হয় গতিকে প্ৰকৃতিয়ে দুৰ্গা মাৰ মাতৃ হিচাপে ধৰা নহয় কয় নৱপত্ৰিকা নটা পাত গতিকে আপুনি ভাবি চাওক কিছুমান প্ৰতীক থাকে সেইকাৰণে সাত্বিকতাটো অকণমান যদি লয় বুজি পাব আৰু আপুনি যিটো প্ৰশ্ন যিটো কথা কৈছে লগত যুৱ প্ৰজন্মৰ যিটো উশৃংখলতা একেদিনাই কমি নাযায় আমি আইন কানুন নমায়ো শেষ কৰিব নোৱাৰোঁ কিন্তু আমি যদি কেনেবাকৈ আধ্যাত্মিকতাৰ দিশৰে অকণমান আগবাঢ়ি গৈ থাকিব পাৰোঁ মই ভাবোঁ শান্ত পৰিৱেশ এটালৈ আহিব বুজি পাব খালি আমি আপোনালোকৰ মাধ্যমবিলাকক কওঁ যে সৰস্বতী পূজা যিটো ৰূপ চৰ্চাৰ কথা আলোচনা হয় এইটো ঠাইত জ্ঞানৰ কিবা আলোচনা হ'ব পাৰে নে নোৱাৰে ধুনীয়াটো কোনো অস্বীকাৰ নকৰে মই কৈছোঁ ন সত্যম শিৱম সুন্দৰম বুলি কৈছোঁ কিন্তু তাৰ লগত এই দেৱী দুৰ্গাৰ কথাখিনিৰ লগত যদি অকণমান আধ্যাত্মিক কথাখিনি জড়িত হ'ব পাৰে তেতিয়া মই ভাবোঁ আমাক সেই স্বৰ্গদেউসকলে যিখিনি কথা জ্ঞান দি থৈ গৈছিলে যিটো পৰিৱেশৰ জ্ঞান দিছিলে আমি শিৱসাগৰত ধৰি ৰাখিব পাৰিম আৰু মই ভাবোঁ শিৱসাগৰখন আনতকৈ অন্ততঃ দুৰ্গা পূজাৰ ক্ষেত্ৰত অলপ পৃথক হ'ব ব্যতিক্ৰম হ'ব আৰু এই ক্ষেত্ৰত মই গোটেই অসম চৰকাৰৰ পৰা প্ৰশাসনৰ পৰা মই কওঁ আমি তিনিজনী দেৱীৰ ভিতৰত
তিনিগৰাকী দেৱীৰ ভিতৰত আমি এগৰাকী দেৱী সৌভাগ্যক্ৰমে পাইছোঁ, সেয়া হ'ল ৰামখা। ৰামখা। তেখেতসকলৰ পৰিৱেশটো, সেই দেৱীৰ পৰিৱেশটো আমি অধিক মানে আকৰ্ষণীয় কৰি তুলিব, কাৰণ কামাখ্যাৰ লগত সমতুল্য বুলি কোৱা হৈছে। কামাখ্যা তেওঁ আৰু কেঁচাইখাতি। যদি আমি ৰিলিজিয়াছ যিটো টুৰিজিম, ধৰ্মীয় যিটো পৰ্যটন, সেইটো কৰিবলৈ হ'লে মানে ৰামখা দেৱীক যদি আমি আৰু অকণমান আটক ধুনীয়া কৰিব পাৰোঁ, পৰ্যটনৰ আদৰণীয় ক'ব পাৰোঁ, কিন্তু তাৰ মাজত কিন্তু ৰামখা পীঠলৈ যেতিয়া আমি যাওঁ, তাত কিন্তু অলপ পৃথক, সেই জাগ্ৰত বুলি যে কয়, ভৰি দিয়াৰ লগে লগে সেই জাগ্ৰত অনুভৱটো কিন্তু আহে। সেই গতিকে সেই বস্তুটো অকণমান যিখিনি দাঁতি কাষৰীয়া অঞ্চল তাত ডেভেলপ হ'লে, ৰাস্তা পদূলি হৈছে, আৰু মই সেইকাৰণে এইখন চৰকাৰে যে কিবা এটা তেনেকুৱা ক্ষেত্ৰত কৰিব, মই খুব আশাবাদী। কেলে আশাবাদী? যে নাৰী শক্তিক জাগ্ৰত কৰিবলৈ চেষ্টা কৰা চৰকাৰখনৰ ভিতৰত এইখন চৰকাৰো অন্যতম। গতিকে মই এইখিনি বুলিয়ে ভাবোঁ। অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত আহিলোঁ। আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ব্যস্ত, তাৰ মাজতো যে আপোনালোক আহিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু পুনৰবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জনাইছোঁ। আপোনালৈ থাকিলে আমাৰ ফালৰ পৰা আগন্তুক দিনবোৰ ভাল হওক, আৰু আপোনাৰ চেনেলটো গোটেই অসম তথা ভাৰতবৰ্ষতে বিয়পি পৰক। মোৰ ফালৰ পৰা আপোনালোকৰ শুভকামনা থাকিলে আপোনাৰ চেনেলটো যাতে আগবাঢ়ি যাওক, আপুনিও আগবাঢ়ি যাওক, তাৰ আশাৰে